নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 6 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ যদি নিতৌ চাব বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত লাইক কৰি উৎসাহিত কৰিব মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে এটা ডাঙৰ খবৰ 30 বছৰ পিছত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অভিলেখ গঢ়িব পৰীক্ষাৰ্থীসকলে নমাদৰী বিদ্যালয়সমূহ বন্ধ হৈ থকাৰ বাবে এইবাৰ পূৰ্বতকৈ 30% হ্ৰাস কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পাঠ্যক্ৰম 30 বছৰৰ পিছত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে সেৱাই মে মাহৰ পৰা অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ সেৱাৰ পাঠ্যক্ৰমত অৱতীৰ্ণ হ'ব সৰ্বাধিক ছাত্ৰ-ছাত্ৰী জানিব পৰা অনুসৰি এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব 4,39,303 গৰাকী পৰীক্ষাৰ্থী ইয়াৰে ছাত্ৰীতকৈ ছাত্ৰৰ সংখ্যা এইবাৰ সৰ্বাধিক হৈছে কোভিড পৰিস্থিতি সত্ত্বেও এই সংখ্যাই অভিলেখ ৰচনা কৰিবলৈ সক্ষম হৈছে ইয়াৰ পূৰ্বে 2015 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল 3,86,783 গৰাকী ছাত্ৰ-ছাত্ৰী কিন্তু ইয়াৰ সংখ্যা এইবাৰ সৰ্বাধিক অৰ্থাৎ সকলোতকৈ বৃদ্ধি পাইছে যি সংখ্যা সৰ্বাধিক আছিল 1999 চনৰ পিছত আনকি যোৱাবাৰ পৰীক্ষাৰ্থীৰ সংখ্যা আছিল 3,42,224 গৰাকী নমাদৰী বিদ্যালয়সমূহ বন্ধ হৈ থকাৰ বাবে এইবাৰ পূৰ্বতকৈ 30% হ্ৰাস কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পাঠ্যক্ৰম কোভিডৰ বাবে বিদ্যালয়সমূহৰ পাঠদান বন্ধ হৈ থকাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে সেৱাই পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে এখন বিশেষ কমিটিও গঠন কৰা হৈছে আৰু লগতে ছাত্ৰ-ছাত্ৰীৰ বৃদ্ধিৰ সংখ্যা এটা কথা সূচাইছে যে CBSE-তকৈ সেৱা পাঠ্যক্ৰমৰ প্ৰতি আকৰ্ষিত হৈছে এতিয়া ছাত্ৰ-ছাত্ৰীসকল উল্লেখযোগ্য যে মেট্ৰিকৰ নিচিনাকৈ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদেও কেতবোৰ নতুন পৰীক্ষা সম্পৰ্কীয় পদক্ষেপ হাতত লৈছে যাৰ বাবে গঠন কৰি দিয়া হৈছে এখন উচ্চ পৰ্যায়ৰ কমিটিখনৰ দায়িত্বত থাকিব শিক্ষা সংসদৰ অধ্যক্ষ আৰু সচিব সেৱাৰ নিচিনাকৈ শিক্ষা সংসদৰ দ্বাৰা আয়োজন কৰা চূড়ান্ত পৰীক্ষাত এইবাৰ 30% পাঠ্যক্ৰম হ্ৰাস কৰা হৈছে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা সমাপ্ত হোৱাৰ এটা সপ্তাহৰ পিছতে জোনসমূহত বহি নিৰীক্ষণৰ কাম আৰম্ভ হ'ব যিহেতু এইবাৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফলাফলৰ দিন ঘোষণা কৰাৰ বাবে তাৎক্ষণিকভাৱে ইয়াত উল্লেখ কৰিছে এই কাম আৰম্ভ কৰিব বুলি হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে উল্লেখযোগ্য যে নিৰ্বাচন আৰু কৰোনাৰ বাবে এইবাৰ পৰীক্ষা ফেব্ৰুৱাৰী পৰিৱৰ্তে মে মাহত অনুষ্ঠিত কৰাৰ বাবে যোজা চলাইছে দুইখন বৰ্ডে 2021 চনত কংগ্ৰেছৰ কেন্দ্ৰৰ সভাপতি কোন হ'ব ঘূৰিপকি পুনৰ ৰাহুল গান্ধীয়ে হ'ব নেকি কংগ্ৰেছৰ সভাপতি দলটোৰ লোকসভা নিৰ্বাচনত শোচনীয় প্ৰদৰ্শনৰ পিছত 2019 চনৰ জুলাই মাহত সকলো দায়িত্ব মূৰপাতি সভাপতিৰ পদ ত্যাগ কৰিছিল ৰাহুল গান্ধীয়ে এইবাৰ নিজৰ দলৰ পৰা মুকুট পিন্ধোৱাৰ কাম আৰম্ভ কৰাৰ কুচকাৱাজ চলি আছে দলটোৰ ভিতৰুৱা সূত্ৰৰ পৰা জানিব পৰা মতে শীঘ্ৰে কংগ্ৰেছৰ ৱৰ্কিং কমিটিৰ বৈঠকত অনুষ্ঠিত হ'ব এই বৈঠকৰ পিছতে ৰাহুল গান্ধীক সভাপতি বনাবলৈ উপ নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব জানিব পৰা মতে ভোটদান প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ প্ৰায় 2000 জন নিৰ্বাচিত সদস্যৰ পৰিচয় পত্ৰ প্ৰস্তুত কৰা হৈছে এইসকলে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব দলটোৰ লোকসভা নিৰ্বাচনৰ শোচনীয় প্ৰদৰ্শনৰ পিছত 2019 চনৰ জুলাই মাহত সকলো দায়িত্ব পুনৰ মূৰপাতি সভাপতিৰ পদ ত্যাগ কৰিছিল ৰাহুল গান্ধীয়ে এতিয়া পুনৰবাৰ সভাপতি হ'ব নেকি ইয়াক লৈ চৰ্চাও আৰম্ভ হৈছে কিন্তু তেতিয়াৰ পৰা মাতৃ সোনিয়া গান্ধীয়ে দলটোৰ অন্তৰ্বৰ্তী সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে কংগ্ৰেছ দলটোৰ পৰিয়ালকেন্দ্ৰিক তথা নেহৰু গান্ধী পৰিয়ালৰ ঊৰ্ধত নেতৃত্বৰ কথা দলটোত ভবাৰ অৱকাশ নাই বুলি সৰ্বত্ৰ চৰ্চা আৰম্ভ হোৱাৰ পিছত ৰাহুলক পুনৰ সভাপতিৰ দায়িত্ব দিয়াৰ পৰিকল্পনাই তাৎপৰ্যপূৰ্ণ ভূমিকা বহন কৰিছে নিৰ্বাচন চমু চাপি আহিছে বিভিন্ন ৰাজনৈতিক নেতাবোৰে নিজৰ ব্যক্তিগত মন্তব্যও আগবঢ়োৱা দেখা পোৱা গৈছে লুৰিনে নিবনুৱাক টকা দিয়া দূৰৰ কথা তেওঁ নিৰ্বাচনৰ বাবে টকা লোৱাত ব্যস্ত বুলি কমলাকান্তই এই কথা ব্যক্ত কৰিছে অসমখনক যদি উন্নয়নৰ প্ৰতি আগবঢ়াই লৈ যাব বিচাৰে
তেনেহ'লে কিন্তু এটা ৰাজনৈতিক সুন্দৰ নেতা দৰকাৰ যিয়ে অসমৰ সকলো জাতি মাতি ভেটিৰ কথা কৈ সকলোকে একত্ৰিত কৰি এনাজৰী ডালেৰে বান্ধি আগবাঢ়ি লৈ যাব আমাক বিশ্বৰ দৰবাৰত লুৰিনে নিবনুৱাক টকা দিয়া দূৰৰ কথা তেওঁ নিৰ্বাচনৰ বাবে টকা লোৱাত ব্যস্ত বুলি কমলাকান্তই উল্লেখ কৰিছে কিন্তু যোৱাকালি ছয়গাঁও সমষ্টিৰ গৰৈমাৰী অঞ্চলৰ লগতে বাটাকিদিয়াচৰৰ ক্ষেত্ৰপাৰত অনুষ্ঠিত হোৱা অগপ দলৰ কৰ্মী সভাত ডাক্তৰ কমলাকান্ত কলিতাই উপস্থিত থাকি কংগ্ৰেছ দলক খুৰদাৰ সমালোচনা কৰে কংগ্ৰেছৰ মিছা প্ৰতিশ্ৰুতি উদঙাই দিয়ে কমলাকান্ত কলিতাই কংগ্ৰেছ দলৰ একাংশ কৰ্মীয়ে মিছা প্ৰলোভন আৰু ভয় ভীতি দেখুৱাই বিজেপি দলৰ প্ৰতি বিদ্বেষ মনোভাৱ অনাৰ চেষ্টা চলায় বুলি কমলাকান্তই মন্তব্য কৰে কিন্তু ৰাইজে দেখি আছে কোন প্ৰলোভন কাক প্ৰলোভন দেখুৱাই আছে সেয়া ৰাইজে বিচাৰ কৰিব 2021 চনৰ ইলেকশ্যনত লগতে অসম জাতীয় পৰিষদকো তীব্ৰ সমালোচনা কৰে কলিতাই আজপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে নিবনুৱা যুৱতীক 5,000কৈ টকা দিয়া সন্দৰ্ভত কলিতাই মুখ খুলি এই কথা প্ৰকাশ কৰিছে যে টকা দিয়াটো দূৰৰ কথা তেওঁ নিৰ্বাচনৰ বাবে ধন সংগ্ৰহ কৰাত ব্যস্ত হৈ পৰিছে আজব ৰাজনৈতিক দল হৈ নাথাকে এই কথা উল্লেখ কৰিছে যে এটা ক্লাবত পৰিণত হ'ব বুলি মন্তব্য কৰে কলিতাই কংগ্ৰেছ এআইইউডিএফৰ মিত্ৰতাৰ 100% নিশ্চিত দিলে বদৰুদ্দিন আজমলে আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু লগতে এআইইউডিএফৰ মিত্ৰতাক লৈ চলা জল্পনা কল্পনাৰ অন্ত পৰিল যোৱাকালি এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে কংগ্ৰেছৰ মিত্ৰতাৰ 100% নিশ্চিত প্ৰদান কৰে ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এই মিত্ৰতাৰ বাবে হাইকমাণ্ডৰ নিৰ্দেশৰ অপেক্ষাত থকাৰ আগে বদৰুদ্দিন আজমলে সাংবাদিকৰ আগত এই মিত্ৰতা 100% নিশ্চিত বুলি সদৰি কৰিছে কিন্তু এই মিত্ৰতাক লৈ উজনিৰ একাংশ কংগ্ৰেছ নেতাই বিৰোধিতা কৰা প্ৰসংগত সোধা প্ৰশ্নৰ উত্তৰত আজমলে কয় যিসকলে বিৰোধিতা কৰি আছে যিসকলে যোৱা 2-3 বাৰ নিৰ্বাচন খেলি 3,000, 5,000, 6,000 ভোট পাইছে সেইসকলক লৈ কংগ্ৰেছে হেৰি কৰিব নেকি এই বুলি প্ৰশ্ন কৰিছে ঠিক আছে দলীয় মানুহ তেওঁলোকৰ নিজৰ দলৰ মানুহক কেনেকৈ বুজাব লাগে বুজাব বুলি উল্লেখ কৰিছে বদৰুদ্দিন আজমলে আনহাতে এআইইউডিএফৰ নেতা আমিনুল ইছলামে নৱগঠিত আঞ্চলিক দলক লৈ কয় যে নৱগঠিত আঞ্চলিক দলৰ নেতৃবৃন্দই যদি অকলে বিজেপিক হেৰুৱাম বুলি ভাবিছে সেয়া তেওঁলোকৰ দিবা স্বপ্ন বুলি উল্লেখ কৰিছে আমিনুল ইছলামে উল্লেখযোগ্য যে কংগ্ৰেছ এআইইউডিএফৰ মিত্ৰতাৰ কথা আজমলে কিয় ক'লে নাজানো বুলি ক'লে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই তেওঁ হাতত এই সন্দৰ্ভত কোনো তথ্য নথকাৰ কথা উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে এই বিষয়ে কিবা তথ্য থাকিলে গম পাম বুলি প্ৰকাশ কৰে মাদ্ৰাছা শিক্ষা বন্ধৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব বদৰুদ্দিন আজমল যমুনাপুৰ সমষ্টিৰ মোৰাজাৰত যোৱাকালি দুপৰীয়া সাংসদ বদৰুদ্দিন আজমলে খৰধৰকৈ পদাৰ্পণ কৰি এই কথা উল্লেখ কৰে দলীয় কৰ্মী সমৰ্থকৰ উপস্থিতিত অতি খৰখেদাকৈ আজমল মোৰাজাৰ আৰক্ষী থানাৰ সন্মুখত থকা নিজা ভূমিত বিধায়ক আৱাস গৃহৰ আধাৰশিলা স্থাপন কৰে আধাৰশিলা স্থাপন কৰা অনুষ্ঠানত আজমলে শাসকীয় বিজেপি দল আৰু চৰকাৰক তীব্ৰ আক্ৰমণ কৰি কয় যে বিজেপি চৰকাৰ সংখ্যালঘু মুছলমান বিৰোধী দেশ আৰু জাতি বিৰোধী সংখ্যালঘু মুছলমানক বিজেপি চৰকাৰে হিংসাৰ চকুৰে চাইছে সংখ্যালঘু মুছলমানক সকলো ধৰণৰ সা সুবিধাৰ পৰা বঞ্চিত ৰখা সংখ্যালঘু মুছলমান অঞ্চলত উন্নয়নমূলক কাম কাজ বন্ধ কৰি ৰাখি সকলো ক্ষেত্ৰতে বঞ্চনা কৰি অহা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে বদৰুদ্দিন আজমলে সংখ্যালঘু মুছলমানৰ বিৰুদ্ধে দেশ আৰু জাতি বিৰোধী বিজেপিক মুছলমানে ভোট দিব নেকি বুলি তীব্ৰ কটাক্ষ কৰে সাংসদগৰাকীয়ে বিজেপি দলৰ হৈ ইতিমধ্যে এই এটা পৰিয়ালৰ 3জনে প্ৰাক নিৰ্বাচনী প্ৰচাৰ চলোৱা অব্যাহত ৰখা বুলি বিস্ফোৰক মন্তব্য আগবঢ়াইছে নাম উল্লেখ নকৰি বিশেষ ভংগীত এটা পৰিয়ালৰ 3জনে বিজেপিৰ হৈ আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাটো নিশ্চিত বুলি আজমলে দোষাৰে উক্ত 3গৰাকীৰ নাম আজমলে প্ৰকাশ কৰিবলৈ সাংবাদিকে আগ্ৰহ প্ৰকাশ কৰে যদিও সময়ত চিনি পাব বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে সংখ্যালঘু মুছলমানৰ স্বাৰ্থৰ উন্নয়নৰ বিৰুদ্ধে বিজেপি চৰকাৰে কাম চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে বদৰুদ্দিন আজমলে অসমৰ বিজেপি চৰকাৰে সংখ্যালঘু মুছলমানৰ মাদ্ৰাছা শিক্ষা বন্ধ সিদ্ধান্তৰ বিৰুদ্ধে অহা নিৰ্বাচনৰ পিছত উচ্চতম ন্যায়ালয়ত গোচৰ তৰিব বুলি প্ৰকাশ কৰে বদৰুদ্দিন আজমলে নিৰ্বাচন চমু চাপি আহিছে বিভিন্ন ৰাজনৈতিক নেতাবোৰৰ মুখত প্ৰতিশ্ৰুতি কিন্তু বছৰ ধৰি পেঞ্চনৰ পৰা বঞ্চিত নাৰায়ণপুৰৰ এগৰাকী শিক্ষকে এইবাৰ কাকুতি মিনতি কৰি চৰকাৰলৈ প্ৰশ্ন কৰিছে বিগত 8 বছৰে চৰকাৰৰ পেঞ্চন লাভ কৰিবলৈ সক্ষম নহল লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বীৰেন শৰ্মা নামৰ অৱসৰপ্ৰাপ্ত এগৰাকী শিক্ষকে এসময়ৰ যোৰহাট জিলাৰ মাজুলী মহকুমাৰ অন্তৰ্গত আখতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰি 2012 চনৰ 31 জুলাইত অৱসৰ গ্ৰহণ কৰিছিল শিক্ষকগৰাকীয়ে
অৱসৰৰ পাছত বিদ্যালয় প্ৰদানৰ জৰিয়তে যোৰহাট জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ দ্বাৰা অসম পেঞ্চন সঞ্চালকত 2017 চনৰ 8 ফেব্ৰুৱাৰী তাৰিখে জমা দিছিল দীৰ্ঘ দিন ধৰি অৱসৰপ্ৰাপ্ত শিক্ষক বীৰেন শৰ্মাই লাভ নকৰিলে তেওঁৰ পেঞ্চন বিগত সময়ছোৱাত পেঞ্চন সঞ্চালকালয়ে বহুবাৰ অহা যোৱা কৰিলে যদিও আজিলৈকে তেওঁ লাভ নকৰিলে পেঞ্চনৰ সুবিধা কিন্তু চৰকাৰৰ যিসকল মুখিয়াল তেওঁলোকে বাহন প্ৰসংগত বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়ায় কিন্তু তেওঁলোকৰ ইয়াৰ প্ৰতিও দায়িত্ব আছে বুলি নাভাবে নেকি শেহতীয়াকৈ পেঞ্চন সঞ্চালকালয়ৰ তৰফৰ পৰা জানিবলৈ দিয়া অনুসৰি গুৱাহাটী স্থিত কাৰ্যালয়ত জমা দিয়া শিক্ষক বীৰেন শৰ্মাৰ পেঞ্চন সম্পৰ্কীয় ফাইলটো হেৰাইছে এই কথা জানিব পাৰি অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ ভৰিৰ তলৰ মাটি হেৰুৱাৰ দৰে হৈছে কেনেকৈ হেৰুৱাব পাৰে চৰকাৰী কৰ্মচাৰীসকলক কিয় নিয়োগ কৰিছে এনেবোৰ কাম কিয় সুচাৰুৰূপে সম্পূৰ্ণ কৰিব নোৱাৰে চৰকাৰী কৰ্মচাৰীসকলে